নমস্কাৰ আং দুফাং বৰ মই দুফাং বৰ অসম বিধানসভাৰ অধ্যক্ষ সন্মানীয় বিশ্বজিৎ দৈমাৰী ডাঙৰীয়া ছাৰে যি প্ৰেছ মিটত কৈ গ'ল আমি যোৱাকালি দেখিবলৈ গম পালোঁ। তো ভিডিঅ'ৰ আৰম্ভ কৰাৰ আগতে এই ভিডিঅ'ৰ ক্লিপটো আপোনালোকক মই দেখাবলৈ বিচাৰিছোঁ, আপোনালোকে চাই লওক। আজি BTCৰ পৰা 800 পৰা আজি 1000 কোটিতকৈ বেছি টকা দিয়া হৈছে, কিন্তু প্ৰত্যেক বছৰে 200-300 কোটি টকা খৰচা কৰিব নোৱাৰা হৈ আছে। অথচ BTCৰ বহুত সমস্যা আছে আৰু এই সমস্যাবিলাক থকাৰ পিছতো পইচা ঘূৰি গৈ আছে। পইচা ঘূৰি যোৱাৰ কাৰণটো হ'ল যে ইয়াত আমি চিষ্টেমেটিকেলি কামটো কৰিব পৰা নাই। গতিকে সব ভিডিঅ'ত আমি চাই গম পালোঁ অসম বিধানসভাৰ অধ্যক্ষই কৈ গ'ল BTC গভৰ্ণমেণ্ট প্ৰমোদ বড়ো ডাঙৰীয়াৰ যি চৰকাৰ চলাই আছে, প্ৰমোদ বড়ো ডাঙৰীয়াই প্ৰত্যেকটা বছৰত আজি 200-300তকৈ অধিক আজি পইচা এই BTCৰ পৰা ৰিটাৰ্ণ হৈ আছে। অধ্যক্ষ ডাঙৰীয়াই কৈ গ'ল। আজি তাৰিখত আমি দেখিবলৈ পাওঁ BJP আৰু UPPL এলায়েন্সত চৰকাৰ চলি থকা পিছতো আজি অধ্যক্ষ ডাঙৰীয়া কিয়ৰ কাৰণে ক'ব লগা বাধ্যতা হ'ল, এইটো ডাঙৰ এটা প্ৰশ্ন প্ৰমোদ বড়ো ডাঙৰীয়াক লৈ। ডেট মিনছ প্ৰমোদ বড়ো ডাঙৰীয়াই সঁচাকৈ BTCত অহা পইচাখিনি ফাণ্ডখিনি তেওঁ ইউটিলাইজ কৰিব পৰা নাই, তেওঁ কাম কৰিব পৰা নাই, তেওঁ ইউজ কৰিব পৰা নাই, আনস্পেণ্ড হৈ আছে, ৰিটাৰ্ণ হৈ আছে। আজি যিখিনি BTCত আমি উন্নয়নৰ কাৰণে ডেভেলপমেণ্টৰ কাৰণে যিখিনি কাম কৰিবৰ কাৰণে পইচা পায়, সেইখিনিও যদি 1 ইয়াৰত 1 বছৰত যদি 200-300 অধিক যদি ক্ৰ'ৰ টকা যদি ৰিটাৰ্ণ হয়, এই BTCৰ কিবা উন্নয়ন হ'ব জানো? ৰাইজসকল, BTCৰ কিবা উন্নয়ন হ'ব? আজি আমি অত্যন্ত লাজ লাগিছে প্ৰমোদ বড়ো ডাঙৰীয়াৰ যি উন্নয়নৰ শ্লোগান দি থাকে, এইফালে ক্ৰ'ৰ টকা ৰিটাৰ্ণ হৈ আছে। আপুনি কিয় ক'ব পৰা নাই মই ইউজ কৰিব পৰা নাই? 200-300 অধিক ক্ৰ'ৰ টকা 1 ইয়াৰলি ৰিটাৰ্ণ হৈ আছে, এইটো কথা আপুনি কিয় ক'ব নোৱাৰে? আজিৰ তাৰিখত যদি আমি ইউথ হিচাপে বা অপজিশ্যনে যদি এইগিলা কথা কয়, তেওঁ মিছা কথা কোৱা বুলি কয়, ওজন নাই বুলি কয়। আজি আসাম লেজিসলেটিভ এছেম্বলিৰ এজন স্পিকাৰ অধ্যক্ষ ডাঙৰীয়া আজি কৈ গ'ল, স্পষ্ট কৈ গ'ল। এতিয়াতো মানিব হয় না নহয়? প্ৰমোদ বড়োৰ কাৰণে অত্যন্ত লাজ লগা কথা। BTCৰ উন্নয়নৰ কাৰণে আপুনি কাম কৰিব আহিছিলে, আপুনি উন্নয়নৰ কাম কৰিম বুলি কৈ আহিছিলে। আজিলৈকে 5 years হ'ল। যদি এটলিষ্ট আমি 1 ইয়াৰলি যদি চাবলৈ যাওঁ, যদি 200-300 আমি ক্ৰ'ৰ যদি হিচাপ কৰিব যাওঁ, 5 বছৰত আজি 1500 কোটি ৰিটাৰ্ণ হৈ আছে প্ৰমোদ বড়ো ডাঙৰীয়া। আপুনি এইটো ভাবিছা না? কিমান বেকাৰ ইউথসকলে আজি 1500 কোটিৰ যদি আপুনি কাম ওলালাহেঁতেন, এই গৰীব ঘৰগিলাৰ কাৰণে যদি কিবা এটা কাম ওলালাহেঁতেন, আজি ইউজ ওলাহেঁতেন, আজি তেওঁৰ সংসাৰটো ভাল হ'লহেঁতেন, আজি যুৱকীসকলৰ লাইফটো ভাল হ'লহেঁতেন। আপুনি এইগিলা কাম কিয় কৰিব পৰা নাই? আপুনি ছিষ্টেমটো কিয় কৰিব পৰা নাই? আমি হাইবা ওলাওঁ, যোন মানুহে প্ৰমোদ বড়ো ডাঙৰীয়াৰ এই বিল্ডিং বনোৱাৰ চিমেণ্টটো হিচাপ লৈছিলে, প্ৰমোদ বড়োৰ ৱাইফ মেডামৰ যিখিনি সোণা তলাৰ হিচাপ লৈছিলে, প্ৰমোদ বড়োৰ ল'ৰা ছোৱালী কোনটো ইংলিছ মিডিয়ামত, কোনটো স্কুলত, কোনটো দামী স্কুলত পঢ়ে, এইটো হিচাপ লৈছিলে। এইগিলা মানুহ ৰাখি আপুনি এতিয়া কাম কৰি আছে। সেনেকুৱা 3rd class মানুহৰ লগত আপুনি কিবা উন্নয়নৰ কাম কৰিব পাৰিব? অত্যন্ত আপোনাৰ কাৰণে লাজ লগা কথা। আমি এইটো আজি ক'ব লগা বাধ্যতা হৈছে। আজি BTCত প্ৰমোদ বড়োৰ প্ৰয়োজন নাই। হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই যিখিনি উন্নয়নৰ কাম কৰিছিলে, তেওঁ আগন্তুক দিনতো উন্নয়নৰ কাম কৰিব। আজি ৰাইজসকলে গম পালা। আজি হাগ্ৰামা মহিলাৰী যিখিনি কথা দিছিলে, তেওঁ কথাটো পূৰণ কৰিছিলে। আজি প্ৰমোদ বড়ো ডাঙৰীয়াই যিখিনি কথা দিছিলে, তেওঁতো পূৰণ কৰিব পৰা নাই। ৱাই? আজি একৰ্ডৰ থ্ৰুৱেদি যিখিনি ইমপ্লিমেণ্টেশ্যন হ'ব লগা আছিলে, এইখিনি কথাটো আৰু বাদ দিয়ক, নকলেও হ'ব। মানে আচৰিত কথা, প্ৰমোদ বড়ো ডাঙৰীয়াই যে ইমান মিছা কথা ক'ব পাৰে, ইমান মিছা কথা ক'ব পাৰে, আমিয়ে নিজে উল্টা লাজ লগা হৈ যায়।
প্ৰমোদ বড়ো ডাঙৰীয়াক মই আহ্বান জনাইছোঁ, এই বি টি চিত অহা পইচা আপুনি লছ নকৰিব, ভাল মানুহ ৰাখিব, যাতে পইচাটো আমি বি টি চিত উন্নয়নৰ কাৰণে কাম কৰিব পাৰোঁ, হয় না নহয়? চ' ৰাইজসকলে এতিয়া গম পালোঁ, হয় না নহয়? এই বি টি চিত হাগাৰমাৰ মহিলাৰ প্ৰয়োজন হয়, নট প্ৰমোদ বড়োৰ প্ৰয়োজন।